everyone, welcome to ইকুহিপাঠ সকলোকে যে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। আজিৰ এই ক্লাছটোত আমাৰ আগৰ যিকেইটা ক্লাছত আমি এটা একদম কনচেপচুৱেল ক্লাছ কিছুমান ষ্টাৰ্ট কৰিছিলো য'ত আমি কুৱেশ্যন বিলাক প্ৰথমতে টপিকটোৰ কথা আলোচনা কৰো, তাৰপিছত তাত কেনেকুৱা কুৱেশ্যন আহিব এইবিলাক বস্তু আলোচনা কৰি আহিছো। আজিৰ এই ক্লাছটো তেনেকুৱা বিশেষ কেইটামান টপিকৰ ওপৰত আলোচনা কৰিবলৈ গৈছো। খুব ইম্পৰ্টেণ্ট হয় এক্সাম পইণ্ট অফ ভিউৰে আৰু এক্সামত কুৱেশ্যন আহিয়ে থাকে। মোৰ সৰু সৰু টপিক হয়, বেছি টাইম নলওঁ, কম সময়ৰ ভিতৰত বহুত বেছি যাতে প্ৰডাক্টিভ আমাৰ হয় ক্লাছটো, সেইটোৰে আমাৰ টাৰ্গেট থাকিব। আৰম্ভ কৰিছো ক্লাছটো। একদম প্ৰথমতেই আমাৰ আহিব এই তিনিটা টপিকৰ আজিৰ কুৱেশ্যন। আজি আমি শিকিবলৈ গৈ আছো ৰিমাইণ্ডাৰ কনসেপ্ট। ৰিমাইণ্ডাৰৰ লগত জড়িত কি কনসেপ্ট আছে, কি হয় ভাগশেষ, বা এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। খুব ইজি কুৱেশ্যন আহে, অকণমান বুজাই দিম যাতে তোমালোকৰ বুজিবলৈ ভাল হয়। আৰু লগতে নেক্সট আহিব ফ্ৰেকশ্যন টু ডেচিমেল কনভাৰ্জন, কেনেকৈ ফ্ৰেকশ্যনৰ পৰা ডেচিমেললৈকে কনভাৰ্ট কৰে, কেনেকৈ ডেচিমেলৰ পৰা ফ্ৰেকশ্যনলৈকে কনভাৰ্ট কৰে। এই দুইটা টেকনিক আমি শিকিম। আৰু লগতে আমি শিকিম ইউনিট ডিজিট কনসেপ্ট। ইয়াৰে আমাৰ যিমানখিনি পসিবল হয় আমি সেইখিনি ইয়াতে আলোচনা কৰিম। কম সময়ৰ ভিতৰত আমাৰ যিখিনি পসিবল হয় নেক্সট ক্লাছ আমাৰ আহিব, আৰু তাতে আমি তাৰে পিছৰ কনসেপ্টখিনি আলোচনা কৰি গৈ থাকিম। ওকে, আৰম্ভ কৰিছো। একদম ষ্টাৰ্টিংতে আমাৰ আহিব ৰিমাইণ্ডাৰ। ৰিমাইণ্ডাৰ মানে কি হয়, আমাৰ এক্সামত প্ৰায় এটা কুৱেশ্যন দিয়ে। আমাক কয় যদি এটা সংখ্যা এটা কিবাহেৰে হৰণ কৰা হয় তেতিয়াহ'লে ভাগশেষ কি আহিব। যেনেকুৱা এটা এক্সাম্পল, যদি মই 100ক 30ৰে হৰণ কৰিব বিচাৰো ভাগশেষ কি আহিব। 100ক যদি 30ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে ভাগশেষ আহিব 30 3 গুণ 90। ইয়াতে ভাগশেষ কিমান আহি গ'ল 10। তো এইটো হৈ গ'ল আমাৰ ৰিমাইণ্ডাৰ। হয়তো এইখিনি কেলকুলেশ্যন কৰিবলৈ সকলোৱে জানে আৰু সকলোৱে এইটো বুজিও পাইছে। হয়, এইটো সকলোৱে বুজি পাইছে। কিন্তু যদি এক্সামত এনেকুৱা কুৱেশ্যন দি দিয়ে যে -100 ডিভাইডেড বাই 30, এতিয়া এইখিনি ডিভাইড কৰিলে ইয়াতে ৰিমাইণ্ডাৰ কি আহিব। যদি আমি এইটো কেলকুলেশ্যন কৰিব লগা হয় তোমালোকে মোক জনাব লাগে যে ৰিমাইণ্ডাৰ কি আহিব। এবাৰ ট্ৰাই কৰাচোন, এবাৰ ট্ৰাই কৰা সকলোৱে। হয়তো সকলোৱে হৰণ কৰিব জানো, আমি এনেকুৱা কেলকুলেশ্যন আগতে দেখিছো, তেতিয়াহ'লে এনসাৰ কি আহিব। যদি কোনোবাই ভাবি আছা যে ইয়াতে ডিভাইড কৰিলেও কোনো চিন্তাৰ বিষয় নাই, যে নিগেটিভটো থকা নথকা বাদ দিয়া, প্ৰথমতে এনেকৈ হৰণ কৰি লোৱা, যিটো ৰিমাইণ্ডাৰ আহিছে তাৰ আগত নিগেটিভ সাইনটো লিখি দিয়া, মানে -10 হৈ গ'ল আমাৰ ফাইনেল এনসাৰ। এইটো তোমালোকে এনসাৰ দিব পাৰিবা। ইয়েস, তোমালোকে এনেকৈ এনসাৰ দিব পাৰিবা। কিন্তু এইটো কাৰেক্ট এনসাৰ হয়নে, এইটো কাৰেক্ট এনসাৰ হয়নে? তো এইটো কাৰেক্ট এনসাৰ একদমেই নহয়। আমি এনেকৈ এনসাৰ নিলিখো। ৰিমাইণ্ডাৰৰ ক্ষেত্ৰত আমি ইয়াতে শিকিব লগা কথাটো হৈছে ৰিমাইণ্ডাৰ আমাৰ দুটা টাইপৰ থাকে। এটাক কয় পজিটিভ ৰিমাইণ্ডাৰ, এটাক কয় নিগেটিভ ৰিমাইণ্ডাৰ। এই বস্তুখিনি তোমালোকে জানিব লাগিব যাতে এক্সামত কনফিউজন নহয়। আমাৰ দুটা কাইণ্ডৰ ৰিমাইণ্ডাৰ থাকিব, এটা হৈছে পজিটিভ ৰিমাইণ্ডাৰ আৰু এটা হৈছে নিগেটিভ ৰিমাইণ্ডাৰ। কি হয় পজিটিভ ৰিমাইণ্ডাৰ, কি হয় নিগেটিভ ৰিমাইণ্ডাৰ। যদি পজিটিভ ৰিমাইণ্ডাৰৰ কথা কওঁ, এটা সৰু এক্সাম্পল ল'বলৈ বিচাৰিছো যে 10 সংখ্যাটোক যদি আমি 3ৰে হৰণ কৰো তেতিয়াহ'লে 3ৰে হৰণ যাবনে। 3 3 গুণ 9, হৰণ যোৱা নাই, এক এটা ৰৈ গৈছে। এতিয়া মোৰ কুৱেশ্যনটো হৈছে 10 সংখ্যাটো কিয় 3ৰে হৰণ যোৱা নাই, তাৰ কাৰণ কি। তো ইয়াৰে দুটা কাৰণ আছে। এই 10 সংখ্যাটোক যেতিয়া মই 3ৰে হৰণ কৰিছো, 3ৰে হৰণ কৰোতে কিয় হৰণ যোৱা নাই, ইয়াৰে কাৰণ দুটা কাৰণ আছে। এটা হৈছে এই 10 সংখ্যাটো ন, তাত এক এটা বেছিকৈ আছে। অৰ্থাৎ মই যদি 10ৰ পৰা এক এটা গুচাই দিওঁ, 10ৰ পৰা যদি এক এটা বিয়োগ কৰি দিওঁ, -1 কৰি দিওঁ, তেতিয়াহ'লে আমাৰ কিমান হৈ যাব, 10ৰ পৰা এক গ'লে থাকিব 9। আৰু 9 সংখ্যাটোক আমি 3ৰে খুব ধুনীয়াকৈ হৰণ কৰিব পাৰো নে নাই, পাৰো। 10ৰ পৰা যদি এক এটা বিয়োগ কৰি দিওঁ কি থাকিব, 9 থাকিব ন। মানে 10 সংখ্যাটোত এক এটা বেছিকৈ আছে। এনেকৈ আমি ভাবিব পাৰো ন, যে 10 সংখ্যাটোত 1 টকা এটা বেছিকৈ আছে। সেই 1 টকাটো যদি গুচাই দিয়া হয় তেতিয়াহ'লে 9 সংখ্যা হৈ যাব, আৰু 9টোক আমি 3ৰে ধুনীয়াকৈ হৰণ কৰিব পাৰিম। ঠিক তেনেদৰে আমি এইখিনি কথাকে এনেকৈও ক'ব পাৰো ন, যে এক এটা বিয়োগ কৰিছো ইয়াতে। আমি এনেকৈও ক'ব পাৰো যে ইয়াতে 2 এটা যোগ কৰিব পাৰো। 10 সংখ্যাটোত 2 এটা কমি আছে, আমিতো এনেকৈও ক'ব পাৰো ন। এতিয়া চোৱা, আমাৰ ঘৰত 10টা লাৰু আছে, 10টা লাৰু আছে। 10টা লাৰু আমি 3জন মানুহৰ মাজত ভগাব লাগে, 3জন মানুহৰ মাজত ভগাব লাগে। এতিয়া কোনোবা এজন ল'ৰাই এনেকৈও ক'ব পাৰে যে 10টা লাৰু 3জনৰ মাজত ভগোৱাটো দিগদাৰ হয়, কাৰণ তাত এটা বেছিকৈ আছে। তুমি এটা ৰাখি থোৱাচোন, এটা ঘৰত ৰাখি থৈ দিবা, সেইখিনি মই ভগাই দিম। আৰু কিছুমানে এনেকৈও ক'ব পাৰে যে 10টা লাৰু ভগাবলৈ দিগদাৰ হ'ব, কাৰণ ইয়াতে দুটা কমকৈ আছে, আৰু দুটা দিয়াচোন, তেতিয়া ভগাবলৈ সুবিধা হ'ব। বুজি পাইছা ন কি কৈছো। তো আলটিমেটলি আমাৰ দুটা সিচুৱেশ্যন আছে। এটা হ'ল আমি এনেকৈও ক'ব পাৰো যে ইয়াতে 2 এটা কমকৈ আছে, তো 2 এটা দিয়াচোন, 2 এটা দি দিয়া, দি দিলে এইটো 12 হৈ যাব, তেতিয়া আমি ভগাবলৈ সুবিধা হ'ব। 3ৰে আমি হৰণ কৰিব পাৰিম। হৰণ কৰা মানে কি, হৰণ কৰা মানে ভগোৱা ন, সেইটোৱে কথা। আৰু ইয়াতে কি হৈছে, আমি এনেকুৱা ক'ব পাৰো যে এক এটা বেছিকৈ আছে, এটা লৈ যোৱাচোন, লগে লগে 9টা হৈ গ'ল, ধুনীয়াকৈ ভগাই দিব পাৰিম। তো ছাৰ দুটা পাৰ্সপেক্টিভ থাকিল। এই যে দুটা পাৰ্সপেক্টিভ থাকিল, এই দুটাকে আমি কি বুলি কওঁ, ৰিমাইণ্ডাৰ থিওৰেমত আহিব। আৰু ইয়াৰে এটা কোৱা হয় পজিটিভ ৰিমাইণ্ডাৰ আৰু এটা কোৱা হয় নিগেটিভ ৰিমাইণ্ডাৰ। ঠিক আছে, এটা কি বুলি কোৱা হয়, এটা কোৱা হয় পজিটিভ ৰিমাইণ্ডাৰ। মানে আলটিমেটলি কি হৈছে, আমাৰ ইয়াতে যিটো বেছিকৈ আছে
ইয়াতে 10 সংখ্যাটোক 3 ৰে এই কাৰণে হৰণ যোৱা নাই কাৰণ 1 এটা বেছিকৈ আছে এই যেটো বেছিকৈ থকা বুলি কয় সেই বেছিকৈ থকাটোক আমি কি বুলি কওঁ পজিটিভ ৰিমাইন্ডাৰ বুলি কওঁ ঠিক আছে পজিটিভ ৰিমাইন্ডাৰ কিমান পজিটিভ ৰিমাইন্ডাৰ 1 আৰু যদি নিগেটিভ ৰিমাইন্ডাৰ বুলি কওঁ নিগেটিভ মানে কি যে কিমান কম আছে কিমান কমকৈ আছে কিমান কমকৈ থকা কাৰণে হৰণ কৰিব পৰা নাই তো ইয়াতে 2 এটা কমকৈ আছে ইয়াতে 2 এটা কমকৈ আছে যদি 2 এটা থাকিলহেঁতেন 2 এটা কমকৈ আছে ন কমকৈ আছে মানে কি মাইনাস হ'ব যদি বেছিকৈ থকা বুলি কৈছে এনেকৈ 1 এটা বেছিকৈ আছে কাৰণে বিয়োগ কৰিছো তো বেছিকৈ থকাটো পজিটিভ ৰিমাইন্ডাৰ যদি কমকৈ থকা বুলি কওঁ যে 2 এটা কমকৈ আছে 2 এটা দিয়াচোন তেতিয়া এইটো 12 হ'ব তেতিয়া হৰণ কৰিব পাৰি এইটোক কয় নিগেটিভ ৰিমাইন্ডাৰ তো আলটিমেটলি আমি কিবা এটা সংখ্যা হৰণ কৰিলে দুটা ৰিমাইন্ডাৰ পোৱা যায় এটা পোৱা যায় পজিটিভ ৰিমাইন্ডাৰ এটা পোৱা যায় নিগেটিভ ৰিমাইন্ডাৰ যদি আমি এনেকৈ হৰণ কৰি উলিয়াব বিচাৰো তেতিয়াহলে 10 ৰ পৰা 9 বিয়োগ কৰিলে কি থাকিব 1 থাকিব মানে এইটো পজিটিভৰ আহিছে মানে এইটো পজিটিভ এনেকুৱাও কৰিব পাৰো আমি 3 ৰে যেতিয়া 10 হৰণ কৰিছো 3 4 গুণ কিমান 12 আৰু 12 টো যেতিয়া ইয়াৰ পৰা বিয়োগ কৰি মাইনাসটো আহিব নে নাই আহিব তো এনেকৈ নিগেটিভ ৰিমাইন্ডাৰো আমাৰ ওলাব ঠিক আছে তো আমি এতিয়ালৈকে বুজি পালো কি যে ৰিমাইন্ডাৰ দুটা টাইপৰ আছে এটা হল পজিটিভ ৰিমাইন্ডাৰ এটা হল নিগেটিভ ৰিমাইন্ডাৰ পজিটিভ ৰিমাইন্ডাৰ মানে কি পজিটিভ ৰিমাইন্ডাৰ মানে হৈছে সংখ্যাটোৰ আগত যোগ চিন থাকিব ঠিক আছে আৰু নিগেটিভ ৰিমাইন্ডাৰ মানে কি আগত মাইনাস চিন থাকিব আৰু মই অলৰেডি কথাখিনি বুজাই দিলো ভিডিওটো তোমালোকৰ লগত থাকিব অকমান ৰিকেপ কৰিবা কথাখিনি ভালদৰে শুনিবা নিশ্চয় তোমালোকে বুজি পাবা এটা তাৰে পিছত নেক্সট কি আছে নেক্সট এটা পজিটিভ নিগেটিভ ৰিমাইন্ডাৰটো আমি কেনেকৈ উলিয়াব পাৰো তো ইয়াতে মনত ৰাখিবা যদি আমি কেতিয়াবা এটা ৰিমাইন্ডাৰ ইয়াৰে পৰা গম পাও এই দুজনৰ কিবা এটা ৰিমাইন্ডাৰ যদি গম পাও আমি আনটো উলিয়াব পাৰো এটা গম পালে যদি পজিটিভ ৰিমাইন্ডাৰ গম পাও তেতিয়াহলে নিগেটিভটো উলিওৱাটো বহুত ইজি কেনেকৈ আমি কি কৰিব লাগে যিটো সংখ্যাৰে হৰণ কৰিছো ইয়াতে যেনেকৈ 3 ৰে হৰণ কৰিছো ইয়াতে যেনেকৈ 3 ৰে হৰণ কৰিছো তো যিটো সংখ্যাৰে হৰণ কৰিছো তাৰ পৰা এই ৰিমাইন্ডাৰ কেইটা বিয়োগ কৰিলে হয় মানে 3 ৰ পৰা 1 বিয়োগ কৰিলে কি থাকিব 2 থাকিব তো 2 টো হৈ গল নিগেটিভ 3 ৰ পৰা 2 বিয়োগ কৰিলে কি থাকিব 1 থাকিব ন তো 1 টো হৈ গল পজিটিভ মানে আলটিমেটলি কথাটো হৈছে এই ৰিমাইন্ডাৰ দুয়োটাৰ যোগফলটো সদায় 3 হ'ব লাগিব ইয়াতে যেনেকৈ লিখিছো 2 যোগ 1 কিমান 3 এইটো সাইন বিলাক বাদ দিয়া সাইন বিলাক মাথা মাৰিব নালাগে তো 1 যোগ 2 কিমান 3 মানে ৰিমাইন্ডাৰ দুটা যোগফল সদায় যিটো সংখ্যাৰে হৰণ কৰি আছো তো আমি যিটো সংখ্যাৰে হৰণ কৰিছো তাৰ পৰা যিকোনো এটা ৰিমাইন্ডাৰ যদি বিয়োগ কৰি দিও আমি তাৰে অপোজিট ৰিমাইন্ডাৰটো পাই যাম এটা এক্সাম্পল লৈ লোৱা এটা সকলোৱে ট্ৰাই কৰা যদি মই তোমালোকক কৈ দিও ইয়াতে আছে 20 যদি 7 ৰে হৰণ কৰিব লাগে কি ৰিমাইন্ডাৰ আহিব যদি 7 ৰে হৰণ কৰি দিও প্ৰথম কথা আমি এনেকৈ ক'ব পাৰো 7 2 গুণ 14 কিমান ৰৈ গৈছে 6 ৰৈ গৈছে ন মানে ইয়াতে 6 এটা বেছিকৈ আছে এই যোনটো বেছিকৈ থকা বুলি কয় তাক কয় পজিটিভ ৰিমাইন্ডাৰ তো পজিটিভ ৰিমাইন্ডাৰ পাই গলো যদি 6 পজিটিভ ৰিমাইন্ডাৰ হয় আনটো কিমান হয় 7 ৰ পৰা 6 বিয়োগ কৰিলে 1 তো 1 হৈ গল নিগেটিভ ৰিমাইন্ডাৰ এতিয়া এইটো বস্তু তোমালোকে এনেকুৱা কৰিব পাৰিবা যে 7 3 গুণ 21 মানে ইয়াতে 1 এটা কমি আছে যদি 1 এটা থাকিলহেঁতেন ধুনীয়াকৈ হৰণ গলহেঁতেন তো কমি থকাটো আমি কি বুলি কওঁ নিগেটিভ ৰিমাইন্ডাৰ বুলি কওঁ আৰু এনেকৈ আমি পজিটিভ আৰু নিগেটিভ ৰিমাইন্ডাৰ উলিয়াব পাৰো ঠিক আছে আমি 7 ৰ পৰা 1 বিয়োগ কৰিলে 6 পাম বা 7 ৰ পৰা 6 বিয়োগ কৰিলে 1 পাম আৰু ইহত দুটাৰ যোগফল কিমান 6 যোগ 1 7 ঠিক আছে এনেকুৱা নকৰিবা যে +6 +-1 এনেকুৱা নহয় এইবিলাক নহয় ডাইৰেক্ট 6 + 1 কিমান 7 তো এনেকৈ যোগ কৰিলে আমি সেই সংখ্যাটোৱে পাম ওকে এতিয়া এক্সামত কোৱেশ্চন কি আহিব এক্সামত কোৱেশ্চন মই অলৰেডি তোমালোকক এটা দেখাইছিলো ইয়াতো এবাৰ দেখাই দিছো আমাৰ এক্সামত দিব -100 ডিভাইডেড বাই 40 এতিয়া এইটো হৰণ কৰিলে এনসাৰ কি ওলাব যদি তোমালোকে হৰণ কৰি চোৱা এটা এনসাৰ আহিব -20 আহিব -20 কিন্তু সদায় মনত ৰাখিবা যে এনসাৰ আমাৰ যিটো আহিব ৰিমাইন্ডাৰ সেই ৰিমাইন্ডাৰটো সদায় আমি এক্সামত পজিটিভ ৰিমাইন্ডাৰ ৰাখিব লাগে আমি কেতিয়াও নিগেটিভ ৰিমাইন্ডাৰ এনসাৰ নকওঁ এনসাৰত কেতিয়াও আমি নিগেটিভ ৰিমাইন্ডাৰ নকওঁ তো আমি কি কৰিম আমি যদি পজিটিভ ৰিমাইন্ডাৰত উলিয়াব লাগে আমি কি কৰিম যিটো আমাৰ ৰিমাইন্ডাৰ আহিছে তাৰ পৰা যিটো সংখ্যাৰে হৰণ কৰিছো সেইটো বিয়োগ কৰি দিয়া অৰ্থাৎ 40 ৰ পৰা 20 বিয়োগ কৰিলে কি থাকিব 40 ৰ পৰা 20 বিয়োগ কৰিলে 20 এই থাকিব মানে +20 হৈ গল আমাৰ কাৰেক্ট এনসাৰ বুজি পালা তো মই কি ক'ব বিচাৰিছো যে আমি যদি এটা ৰিমাইন্ডাৰ গম পাও পজিটিভ হওক বা নিগেটিভ হওক যিকোনো এটা ৰিমাইন্ডাৰ যদি গম পাও তেতিয়াহলে সেই সংখ্যাটোৰ পৰা সেইটো বিয়োগ কৰি দিলে আমি আন ৰিমাইন্ডাৰটো পাও এতিয়া ইয়াতে আমাৰ ওলাইছিলে নিগেটিভ ৰিমাইন্ডাৰ তো আমি সেইটো কি কৰিছো 40 ৰ পৰা বিয়োগ কৰিছো 40 বিয়োগ 20 20 থাকি গল ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো যদি আমাক এনেকুৱা কুৱেশ্যন এটা দি দিয়ে 150 দি দিছে আৰু দি দিছে 60 ৰে হৰণ কৰিব লাগে -150 তো কি আহিব বা -150 এইটো 60 নালাগে বেলেগ এটা সংখ্যা লৈ লোৱা তেতিয়া বুজিবলৈ হয়তো ইজি হ'ব 70 লৈ লোৱা তো 70 ৰে হৰণ কৰিলে কি আহিব তো এইটো যদি চাও আমি এইটো মাইনাস চাব 70 ৰে 150 হৰণ কৰিলে কি আহিব প্ৰথম কথা 70 ৰে 150 হৰণ কৰিলে 70 2 গুণ 140 মানে 10 এটা ৰৈ গৈছে ৰিমাইন্ডাৰ 10
এতিয়া এই 10টোৰ আগত নিগেটিভ সাইন আছে মানে -10 এটা -10 ৰিমাইন্ডাৰ হ'ব পাৰিব জানো নোৱাৰে আমি সদায় ৰিমাইন্ডাৰ পজিটিভৰ এনসাৰ দিব লাগে তো সেই কাৰণে আমি কি কৰিম এই -10 টো এই 70ৰ পৰা বিয়োগ কৰি দিয়া 70ৰ পৰা 10 গলে 60 থাকিব মানে +60 হৈ গল আমাৰ পজিটিভ ৰিমাইন্ডাৰ তো এইটো হৈ গল আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে তো তোমালোকৰ এক্সামত ৰিমাইন্ডাৰ উলিয়াব দিব আৰু ৰিমাইন্ডাৰৰ আমি এতিয়া এনসাৰ উলিয়াবলৈ সাজু আমি কি কৰিব লাগে আমি সিম্পলি যেটো সংখ্যা আমাক দিয়া আছে এটো হৰণ কৰিম যেটো ৰিমাইন্ডাৰ আছে এটো উলিয়ালো ৰিমাইন্ডাৰৰ লগত নিগেটিভ সাইন আছে তো আমি কি কৰিম তাক সেই যেটো সংখ্যাৰ পৰা ওলাই আছো সেই সংখ্যাটোৰ পৰা বিয়োগ কৰি দিয়া ঠিক আছে 70 ৰে হৰণ কৰিছিল ন 70 ৰ পৰা 10 বিয়োগ কৰা 60 ওলাই যাব ঠিক আছে যদি পজিটিভ ওলাই যায় পজিটিভ ওলালে পজিটিভটো বিয়োগ কৰি দিয়া 70 ৰ পৰা 60 বিয়োগ কৰিলে 10 ওলাব তো এনেকৈ আমি পজিটিভ আৰু নিগেটিভ ৰিমাইন্ডাৰ উলিয়াব পাৰো বা ক্যালকুলেট কৰিব পাৰি ঠিক আছে ওকে ইয়াৰে পাছত আমাৰ নেক্সট কি হ'ব ইয়াৰে পাছত আমাৰ নেক্সট আহিব আমাৰ আহিছো আকৌ ফ্লো চাৰ্ট খনৰ ফালে আমি কিহত আৰম্ভ কৰিছিলো আমি আৰম্ভ কৰিছিলো ইয়াতে ৰিমাইন্ডাৰ কনসেপ্টৰ পৰা ৰিমাইন্ডাৰ কনসেপ্ট আমাৰ খতম আৰু এইখিনি আমাৰ এক্সামত কুৱেশ্চন আমাক নিগেটিভ নাম্বাৰ এটা দি দিয়ে দি পেলাই হৰণ কৰিব দিয়ে আমি জাস্ট কি মনত ৰাখিব লাগে প্ৰথমতে হৰণ কৰি পেলাই ৰিমাইন্ডাৰ উলিয়ালো সেই ৰিমাইন্ডাৰটো সেই সংখ্যাটোৰ পৰা এবাৰ বিয়োগ কৰিব লাগে যাতে পজিটিভ ৰিমাইন্ডাৰটো পাওঁ ঠিক আছে ওকে নেক্সট আমাৰ কি আহিব নেক্সট আমাৰ আছে ফ্ৰেকশন টু ডেসিমেল কনভাৰ্জন ফ্ৰেকশনৰ পৰা ডেসিমেল কেনেকৈ কনভাৰ্ট কৰে এইটো কনভাৰ্ট কৰা টেকনিকটো এবাৰ দেখাই দিছো ফ্ৰেকশনৰ পৰা ডেসিমেল কনভাৰ্ট কৰা টেকনিকটো আমাৰ এক্সাম পইণ্ট অফ ভিউৰে বহুত বেছি ইম্পৰ্টেন্ট কি কৰিব লাগে তো ইয়াতে এনেকুৱা হয় আমাক যদি কেতিয়াবা এনেকুৱা দি দিয়ে 0.25 এইটো যদি ভগ্নাংশলৈকে কনভাৰ্ট কৰিব দিয়ে কেনেকৈ কনভাৰ্ট কৰিবা সদায় মনত ৰাখিবা দশমিকৰ পাছত যিমানটা অংক আছে দশমিকৰ পাছত যিমানটা অংক আছে সিমানটা আমি একৰ পাছফালে শূন্য লগাই দিওঁ দশমিকৰ পাছত এটা দুটা অংক আছে তো একৰ পাছফালে দুটা শূন্য লগাই দিওঁ দ্যাটস ইট এটা এইখিনিক সলভ কৰা এইখিনি সলভ কৰিলে দেখিবা 1/4 মানে 1/4 হৈ গল এই সংখ্যাটোৰ আমাৰ ফ্ৰেকশনত ৰিপ্ৰেজেন্টেশন ঠিক আছে এনেকৈ আমি ফ্ৰেকশনলৈকে কনভাৰ্ট কৰো আমাক যদি কেতিয়াবা এনেকুৱাও নাম্বাৰ দিয়ে 0.0205 এটা এইটো সংখ্যা কি হ'ব এইটো সংখ্যা কনভাৰ্ট কৰাৰ কাৰণে সেই একেটাই মেথড তো আমি ইয়াতে কি লিখিম আমি প্ৰথমতে লিখিম 205 আমি ইয়াতে যেটো সংখ্যা আছে এইটো লিখিম তাত চাম দশমিকৰ পাছত কিমানটা অংক আছে 1 2 3 4 চাৰিটা আছে ন তো একৰ পাছফালে চাৰিটা শূন্য এটা এইখিনি সলভ কৰি দিয়া এনসাৰ তোমালোকৰ আহি যাব ইয়াতে আহি গল 41 ইয়াতে আহি গল 2000 ন 2000 ঠিক আছে 2000 আমাৰ এনসাৰ আহিল তো এনেকৈ আমি ফ্ৰেকশনলৈ কনভাৰ্ট কৰিব পাৰিম যদি এক্সামত আমাক এনেকুৱা নাম্বাৰ দি দিয়ে 0.20500 এইটো দি দিলে এতিয়া কি কৰিবা এতিয়া এইটো ক্ষেত্ৰত তোমালোকে এইটো নকৰিবা আকৌ এইটো ক্ষেত্ৰত তোমালোকে কনভাৰ্ট কৰাৰ কাৰণে বোলে ইয়াতে লিখিলা 20500 তাৰপিছত তলফালে 5টা শূন্য লগাই দিলা 1 2 3 4 5 এটা একদম ভুল আমি দশমিকৰ পাছত থকা অংক কেইটাৰ যিমানটা অংক আছে সেইটো চাব লাগে আৰু যদি ইয়াতে অকল শূন্য আছে শেষৰ ফালে এইকেইটা শূন্যৰ একো ভ্যালু নাই এইকেইটা শূন্য নিলিখিলেও হয় যদি তোমালোকে ইয়াতে লিখিবও বিচৰা না এনেকৈ যদি লিখিও দিয়া লিখিলেও দেখিবা এই শূন্য দুটা এই দুটা শূন্য কাট খাই যাব ঠিক আছে এখানে লিখাৰ কোনো প্ৰয়োজনীয়তা নাই এইটো সলভ কৰিলে তোমালোকে পাবা 41/200 ঠিক আছে তো এনেকৈ আমি সলভ কৰিব পাৰিম আমি যিকোনো এটা দশমিকৰ সংখ্যা এটা আমি ভগ্নাংশলৈকে কনভাৰ্ট কৰিব পাৰিম মই কথা দিছিলো যে আমি একদম বেসিক মেথডৰ পৰা আৰম্ভ কৰিম আমি সৰু সৰু কথাবিলাক আলোচনা কৰিম আমি গোটেই চেপ্টাৰটো খতম কৰিম যাতে এক্সামত তোমালোক গোটেইখিনি কমন পৰে তো সেই কাৰণে যদি তোমালোকে ভাবি আছা এইবিলাক ইগনোৰ কৰি দিও একদম মিছা এক্সামত আহে এইবিলাক কোৱেশ্চন বেসিক হয় ইয়াৰে কোৱেশ্চন দি দিয়ে ডাইৰেক্ট দশমিকত দি পেলাই ভগ্নাংশত কনভাৰ্ট কৰিব দিয়ে ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কি আমাক সিনাৰিও দিব পাৰে নেক্সট আমাক এনেকুৱা কেতিয়াবা সংখ্যা দিয়া দেখা যায় 0.33 এনেকৈ বাৰ দি দিয়ে দেখিছে চাগে ন প্ৰথমতে এটা কাম কৰি লও 0.3 বাৰ এনেকুৱা সংখ্যা এটা দিলে দি পেলাই কৈ দিলে এইটো ভগ্নাংশত লিখা কি হ'ব তেতিয়া যদি ওপৰত বাৰ দিয়া থাকে তেতিয়াহ'লে কেতিয়াবা এনেকৈ দিব 0.333 এনেকৈ দি পেলাই ডট ডট দি দিলে যদি এনেকুৱা সংখ্যা দি দিয়ে ইয়াক কেনেকৈ দশমিকৰ পৰা ভগ্নাংশত কনভাৰ্ট কৰিবা মনত ৰাখিবা এই যোনটো বাৰ দিছে বা এনেকৈ ডট ডট দিছে মানে অৰ্থটো হৈছে সেই একেটা সংখ্যা বাৰে বাৰে আহি আছে দশমিকত যেতিয়া একেটা সংখ্যাই বাৰে বাৰে ৰিপিট হয় তেতিয়াহ'লে সেইটোক আমি কি বুলি কওঁ পৌনঃপুনিক বুলি কওঁ ঠিক আছে অসমীয়াত পৌনঃপুনিক বুলি কয় বা আমাক ৰিকাৰিং ডেসিমেল বুলি কয় ঠিক আছে ইংৰাজীত ৰিকাৰিং বুলি কয় ৰিকাৰিং ডেসিমেল আৰু নন টাৰ্মিনেটিং বুলি কয় নন টাৰ্মিনেটিং হোৱা নাই ঠিক আছে নন টাৰ্মিনেটিং ৰিকাৰিং ডেসিমেল তো ইয়াতে আমি দেখিছো একেটা সংখ্যাই ৰিপিট হৈছে এনেকুৱা ক্ষেত্ৰত মনত ৰাখিবা আমি জেনাৰেলি দশমিকৰ পাছত যিমানটা অংক আছে আমি সিমানটা কি লিখো সিমানটা শূন্য লগাই দিও ন বাফালে ইয়াতে তোমালোকে অলৰেডি দেখিছা যে দশমিকৰ পাছত দুটা অংক দুটা শূন্য চাৰিটা অংক আছে চাৰিটা শূন্য তিনিটা অংক আছে ইয়াতে পাঁচটা আছিলে পাঁচটা থাকিলেও এই দুটা কাম নাই আমি ইয়াতে তিনিটা অংক একচুৱেলি লিখিব লাগে তো তিনিটা শূন্য লিখিছো হয় নে দুটা লিখিলেও পিছত দেখিবা এইটা কাট খাই গৈছে তো লিখিলেও হয় ওকে তো এতিয়া ইয়াতে আমি কি কৰিম ইয়াতে আমি শূন্য নিলিখো ইয়াতে আমি কি লিখিম ইয়াতে আমি লিখিম 9 মানে 3ৰ তলৰ এটা কি লিখিম 9 এটা লিখি দিম
দশমিকটো উঠি গ'ল ইয়াতে কি লিখিম ইয়াতে দেখিছো 3টোৱে বাৰে বাৰে ৰিপিট হৈ আছে মানে ওপৰত আহিব 3 আৰু তলত আহিব 9 এনেকুৱা তো এইটো সলভ কৰিলে তোমালোকে পাই যাবা 1/3 ঠিক আছে 3ৰে 9 কাটি দিয়া 3ৰে 9 কাটি দিয়া 1/3 আমাৰ এনসাৰ আহিব এটা এক্সামত এইখিনি বস্তুকে যদি অলপমান টাফ বনাই দিব লগা হয় 2 5 2 3 এটো দি দিলে আৰু 3 ৰ ওপৰত বাৰ দি দিলে এতিয়া কি কৰিবা বা ইয়াতে আমাক এটো দি দিলে 23 0.23 এটো কৰিলে কি কৰিবা ইয়াতে তোমালোকে দেখিছা দশমিকৰ পাছত দুটা অংক আছে হয় আৰু সেই দুটা অংকৰ ওপৰতে কি আছে বাৰ এটা আছে তো আমি কি কৰিম আমি দশমিকৰ ওপৰত দুটা অংক আছে ন তো অংকটা প্ৰথমতে লিখিলা 23 তাৰপিছত কি আছে দুটা অংকৰ ওপৰত বাৰ আছে মানে দুটা ন আহিব তো যিমানটা অংকৰ ওপৰত বাৰ থাকে সিমানটা ন আহিব যদি বাৰ নাথাকে তেতিয়াহে শূন্য আহিব এতিয়া ইয়াতে বাৰ এটা সংখ্যাটো নাছিলে তো বাৰ নাছিলে কাৰণে ইয়াতে শূন্য বিলাক আহিছে যদি বাৰ আহি যায় তেতিয়াহ'লে কোন আহিব বাৰ আহিলে মানে ন আহিব ঠিক আছে মনত ৰাখিবা বাৰ বা ৰিপিটেশন যেতিয়া ৰিপিট হ'ব তেতিয়া অকল নহে লিখিম এৰে 2 আৰু 3 আছে তো দুটা ন লিখিছো হয় যদি বেলেগ থাকে বেলেগ লিখিম এতিয়া এইটো সংখ্যাকে যদি এনেকুৱা লিখি দিও মই 0.23 আৰু 3 ৰ ওপৰত বাৰ আছে এতিয়া ইয়াতে দেখিবা তোমালোকে ইয়াতে মোৰ দুটা সংখ্যাৰ ওপৰতে বাৰ আছিল তো সেইকাৰণে মই দুটা ন লিখিছো মানে কি আছে আৰে এটাৰ ওপৰত বাৰ আছে এটাৰ ওপৰত বাৰ নাই এতিয়া কি কৰিবা এতিয়া এতিয়া তোমালোকৰ হাতত দুটা অপচন থাকিব বাকি যদি সিম্পল ৱেত ক'ব লাগে তোমালোকে ইয়াতে 23 লিখি দিয়া ঠিক আছে এতিয়া এটাৰ ওপৰত বাৰ আছে নে নাই আছে তো এটাৰ ওপৰত বাৰ আছে মানে 9 আহিব আৰু বাকি দুইৰ ওপৰত বাৰ নাই ন তো সেইকাৰণে এটা 0 আহিব দশমিকৰ পাছত দুটা অংক আছে ন দশমিকৰ পাছত দুটা অংক আছে তো দুটা অংকৰ কাৰণে কি হৈছে আমাৰ তলতো ডাবল ডিজিট আহিছে ডাবল ডিজিট এটা আহিছে 9 এটা আহিছে 0 9 কিহৰ কাৰণে আহিছে 9 আহিছে আমাৰ বাৰ থকা কাৰণে আৰু 0 কিহৰ কাৰণে আহিছে 0 আহিছে আমাৰ এটা 2ৰ ওপৰত বাৰ নাই ন বাৰ এটা অংকৰ ওপৰতহে আছে ইয়াতে আমাক দুটা অংক দিয়া আছে আৰু দুটা অংক দিয়া থাকি তাতে কি হৈছে এটা অংকৰ ওপৰত বাৰ আছে আৰু এটাৰ ওপৰত নাই তো এই ক্ষেত্ৰত আমি কি কৰিম যিটো অংকৰ ওপৰত বাৰ নাই সেই সংখ্যাটো ইয়াতে আমি বিয়োগ কৰিব লাগিব ঠিক আছে এইটো বস্তু তোমালোকে মনত ৰাখিবা যে 2ৰ আগত বাৰ নাই ন তো দুইটাতে বিয়োগ কৰি দিয়া মানে ফাইনালি আমাৰ এনসাৰ কিমান আহিব 21/90 বুজি পালা আৰু এইখিনি সলভ কৰিলে দেখিবা 3 7 গুণ 21 30 3 গুণ 90 তো 7/30 উইল বি আवर কারেক্ট এনসার যদি 0.23 0.23 ওপৰত বাৰ থকা এনেকুৱা এটা নাম্বাৰ এটাৰ যদি আমি ভগ্নাংশত কনভাৰ্ট কৰো এনসাৰ কিমান আহিব 7/30 বুজি পালা তো আমি এই বস্তুটো জানিব লাগিব যে ৰিকাৰিং ডেসিমেল বিলাকক কেনেকৈ কনভাৰ্ট কৰে যদি এনেকুৱা বাৰ আছে তেতিয়াহ'লে গোটেই অংকটোৰ ওপৰত বাৰ থাকিলে ডাবল নাই মই আৰু এটা এক্সাম্পল দি দিছো যদি এনেকুৱা হয় 0.2345 ওপৰত আছে বাৰ এনেকুৱা হৈ গ'ল তো ইয়াতে আমি কি দেখাবা আমি প্ৰথমতে কনভাৰ্ট কৰাৰ কাৰণে প্ৰথমতে সংখ্যাটো লিখি লিয়া 345 তাৰপিছত দেখিম এটাৰ ওপৰত বাৰ আছে মানে এটা 9 আহিব যদি দুটাৰ ওপৰত বাৰ থাকিলেহেঁতেন দুটা 9 আহিলহেঁতেন বুজি পালা কথাটো যিমানটা অংকৰ ওপৰত বাৰ থাকে সিমানটা 9 আহিব এতিয়া ইয়াতে এটা অংকৰ ওপৰত বাৰ আছে তো এটা 9 আহিব বাকি দশমিকৰ পাছত কিমানটা অংক আছে 1 2 3 এটাতো হৈ গ'ল ন এটোৰ কাৰণে 9 লিখিছো তো তিনটা আছে মানে তিনটা শূন্য লগাই দিয়া কাম খতম বুজি পালা আৰু লগতে কি মনত ৰাখিবা যে যিনকেইটা সংখ্যাৰ ওপৰত বাৰ নাই সেইকেইটা সংখ্যা ইয়াতে বিয়োগ কৰি দিয়া মানে 2 3 4 এটা বিয়োগ হ'ব এইখিনি সলভ কৰিলে কিমান আহিব যি আহিব সেইটোৱে হৈ যাব ফাইনেল এনসাৰ বুজি পালানে yes তো এনেকৈ আমি যিকোনো এটা ডেসিমেল পৰা ফ্ৰেকশনলৈকে কনভাৰ্ট কৰিব পাৰিম আৰু ফ্ৰেকশনৰ পৰা ডেসিমেল কনভাৰ্ট কৰাটো অবভিয়াসলি বহুত ইজি হয় সেইটো তোমালোকে হয়তো সকলোৱে জানাই একেটা প্ৰসেছে আমি যদি দশমিকৰ ইয়াতে এইটো সংখ্যাকে এতিয়া দশমিকৰ কনভাৰ্ট কৰিব লাগে আমি হৰণ কৰিলে হ'ল ন আমি একক 3ৰে হৰণ কৰিলে হ'ল হৰণ কৰি গৈ থাকিলে ইয়াতে 0 বাৰ দিব লাগিব ইয়াতে এতিয়া 0 আহি গ'ল দেন আকৌ 1 আহি গ'ল তো এটা দশমিক লৈ দিয়া 10 হৈ গ'ল 3 3 গুণ 9 আহি গ'ল আকৌ 1 আহি গ'ল আৰু দশমিকৰ কাৰণে 0 আহিব তো এনেকৈ আমি ডেসিমেলত কনভাৰ্ট কৰিব পাৰিম আমি জাস্ট শিকিব লগা আছিলে বাৰ থকাখিনি কেনেকৈ সলভ কৰা যায় তো তাৰ কাৰণে মই এইখিনি বস্তু দেখাই দিলো যাতে এক্সামত কাৰো কনফিউজন নাহে ঠিক আছে ওকে এটা কাম কৰিছো আমি আৰু বেলেগ আৰম্ভ নকৰো আমি নেক্সট ক্লাসটো অকল আমি আলোচনা কৰিম নেক্সট ক্লাসত যোনটো আমাৰ ইউনিট ডিজিট কনসেপ্ট আছে ঠিক আছে ইউনিট ডিজিট কনসেপ্টটো আমি নেক্সট ক্লাসত কৰিম আমি সৰু সৰু ক্লাসে কৰি আছো যাতে আমাৰ বুজিবলৈ সুবিধা হয় আমাৰ যাতে ক্লাসটো বেছি দীঘলীয়া নালাগে আমি যাতে এনেই বহি আছো ভিডিঅটো চালো লগে লগে আমাৰ ডাউটছখিনি ক্লিয়াৰ হৈ গ'ল তো সেই কাৰণে আমি কম সময়ত গোটেইখিনি ইন্টাৰেষ্টিং পইণ্ট বা ইম্পৰ্টেন্ট পইণ্টছ বিলাক আলোচনা কৰি গৈ আছো ইয়াতে যিখন প্লেলিষ্ট আছে এই প্লেলিষ্টখনৰ প্ৰতিটো ক্লাসে কম সময়তে থাকিব তোমালোকে সদায় অলপমান টাইম ওলাবা
এনেকুৱা অলপ অলপকে পঢ়া, ইয়াতকৈ বেছি নালাগে, বহুত বেছি পঢ়াৰ প্ৰয়োজন নাই, লাহে লাহে পঢ়িম আমি, পঢ়ি পেলাই গোটেই খতম কৰিম। তাৰ লগতে মই জনাই দিওঁ, যদি আছাম পুলিচৰ এই যিখিনি আমাৰ নটিফিকেশ্যন ওলোৱা কথা আছে, তাৰ কাৰণে যদি কোনোবাই চিৰিয়াছলি এটেম্প দিম বুলি ভাবিছে বা ভাবি আছে যে বস্তুখিনি কেনেকৈ পঢ়ো, ক'ৰ পৰা পঢ়ো, তো তোমালোকৰ কাৰণে অলৰেডি ই কুহিপাতে সৈনিক বেটছ লঞ্চ কৰিছে, তো নিশ্চয় তোমালোকে এনৰোল কৰিব পাৰা, বেটছটো জইন কৰিব পাৰা, তাতে অলৰেডি আমাৰ ক্লাছ ষ্টাৰ্ট হৈ গৈছে, তো তাতেই তোমালোকে গোটেইখিনি ক্লাছ ৰেগুলাৰ বেচিছত পাই থাকিবা। অবভিয়াছলি ইয়াতেও পাবা, যদি কাৰোবাৰ কিবা ডাউটছ থাকে যিকোনো বস্তু ৰিগাৰ্ডিং, তোমালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাবা, আৰু লগতে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত মোক ডাউটছ বিলাক জনাব পাৰিবা। তোমালোকে মেথছ বাই নিৰ্মল ছাৰ বুলি টেলিগ্ৰামত চাৰ্চ কৰিবা, ঠিক আছে, টেলিগ্ৰামত চাৰ্চ কৰিবা মেথছ বাই নিৰ্মল ছাৰ, তাতে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো পাই যাবা, আৰু তাতেই তোমালোকৰ গোটেইবিলাক ডাউটছ মোক সুধিব পাৰিবা, ঠিক আছে, টেলিগ্ৰামত চাৰ্চ কৰি দেখোন, ঠিক আছে। অ'কে, তো আজিৰ কাৰণে মই ইয়াতে সামৰিছো, লগ পাম ভালকে অন্য এটা ক্লাছত। থেংক ইউ এণ্ড বাই বাই।